ये रहा मम्मी का अभी जुगाड़ चल रहा है अचार बनाने के लिए मछली का। मिर्ची का मिर्ची का भी बनाएगा, मछली का भी बनाएगा पापा के लिए। ओके, होने के बाद दिखाएगा आप लोग को। ओके बाय। মাছৰ আচাৰ বনাইছোঁ বন্ধুসকল, আপোনালোকক অলপ মানে কিবা দেখুৱাই যাওঁ বুলি ভাবিছোঁ। এইটো হ'ল জাব্ৰাং, এইটো হ'ল গোলমৰিচ, এইটো জিৰা, এইটো সৰিয়হ, এইটো শুকান জলকীয়া, অকণ কেঁচা জলকীয়াও দি দিছোঁ জ্বলা হ'বৰ কাৰণে। তাৰপিছত বেয়া নহ'বৰ কাৰণে অকণ ভিনেগাৰ দিব লাগিব, বেছি নিদিব, মানে অলপ কমাই দিব, বেছি দিলে বেয়া। এইবোৰ খোৱাটো একচুৱেলি বেয়াই, তথাপিও মানে আচাৰৰ কাৰণে অলপ ঢালিবলগীয়া হয়। এইটো গৰম কৰা তেল ঠাণ্ডা কৰি লৈছোঁ, এইখিনি ইয়াতে দি দিম মই এতিয়া। এইখিনি দিয়াৰ পিছত ধুনীয়াকৈ গোটেইখিনি মিক্স কৰি ল'ব লাগিব। আপোনালোকে এনেকৈ আচাৰ কৰি খাব পাৰিব আৰু ৰাখি থ'ব পাৰিব। মাছটো ধুনীয়াকৈ ফ্ৰাই কৰি ল'ব, ফ্ৰাই কৰি লোৱাৰ পিছত ঠাণ্ডা হ'বলৈ দিব লাগে, চব ভৈয়ামত ৰাখি দিব লাগে। তাৰপিছত যেতিয়া ইচ্ছা যায় তেতিয়া একো খাই থাকিব পাৰে বন্ধুসকল। বহুত সহজ, এনেকৈ ভৈয়ামত ৰাখি থ'ব পাৰে। এইখিনি হৈ গৈছে। মাছখিনি প্ৰথম মই ফ্ৰাই কৰিলোঁ, ফ্ৰাই কৰাৰ পিছত ঠাণ্ডা হ'বলৈ ৰাখি দিছিলোঁ। তাৰপিছত আকৌ কিবা কৰিলোঁ, মছলা মছলিখিনি গোটেই পিচি ল'লোঁ। পিছাৰ পিছত তেলটো গৰম কৰি ৰাখিছিলোঁ, তেলখিনি অলপ বাচি বাচি দি দিওঁ। তাৰপিছত গম পাইছে, বেয়া নহ'বৰ কাৰণে ভিনেগাৰটো অলপ দিছোঁ। তাৰপিছত নিমখটো আপোনালোকে মাছতে যিমান লাগে জোখমতে মাছতে দি পেলাই ফ্ৰাই কৰিব, পিছত নিদিলেও হয়। তেতিয়া মাছত মানে যোনটো নিমখ লাগি যায় সেইখিনিয়ে হৈ যায়। সেইটো মই এতিয়া ভৈয়ামত সোমাম, আপোনালোকক দেখুৱাই আছোঁ। হৈ থাকি বিস্কুটটা হৈ গ'ল। এইটো এনেকুৱা ভৈয়ামত সোমাই থ'লেই হৈ গ'ল। তাৰপিছত খাই থাকিব পাৰে এপিচ এপিচ। আপোনালোকে খাই থাকিলেই হ'ল আৰু এপিচ এপিচ ওলাই। মিৰ্চি লাগি গৈছে নাকত। বাৰমাহ হয় সেইটো।
জুম কৰি থওঁ। আমাৰ ঘৰৰ বেঙেনা বন্ধুসকল, আমাৰ ঘৰৰ মই ছিঙি আছোঁ, আপোনালোকে চাই যাব। ঘৰৰ বিলাহী মই মানে পকাখিনিহে ছিঙিম, বাকীখিনি ৰাখি দিওঁ। বেছি পকাখিনিহে ছিঙিম, বেছি কিবা মা এইটো কি ফ্ৰুট হয়? এইটো চোৱা ইফালে। বিলাহী ফ্ৰুট আমাৰ ঘৰতে ওলাই থাকে, নিজৰ কাৰণে ये फ्रूट नहीं है तो वेजिटेबल। বন্ধুসকল, আমাৰ ঘৰৰ বিলাহী এইখিনি পকা নাই বাৰু, এইটো ৰাখি দিছোঁ। ঘৰত লগালে খাই পায়, ঘৰৰখিনি এটা দুটা ওলায়ে থাকে। इसको फेंक देता हूँ। ये देखो, एक कहाँ जंगल में लगा है, ये देखो ना, क्यों दो लगा है इसमें ना। एक तोड़ता हूँ, एक रखता हूँ इसको। ये কিছুমান এয়া পকাই আছে, মই এইখিনি নিচিঙো। যিমান বেছি পকে তেতিয়াহে মই ছিঙিম। আৰু ইয়াতো আছে, এইখিনি মই ছিঙিম এতিয়া। বেছি ইয়াত থ'লেও বেয়া হৈ যায় বিলাহীখিনি, অলপ আধা পকাতে ছিঙিব লাগে। কিছুমান গছটো বেয়া হৈ গৈছে। ये एक है, देखो तो बेटी, इतना पका है, देखो ये खराब हो गया, देखो ऐसे खराब हो जाता है पूरा नीचे का ना। ऐसे हमारे घरों बेंगना এটা দুটা ওলাই থাকে ঘৰতে। এইটো সৰু বিলাহীটো ল'ব পৰা দাম, সেইটো বেছি টেঙা ন? এইটো টেঙা নহয়, নহয় সেই সৰুটো, সৰুটো টেঙা নহয়। ইয়াত বেঙেনা দুটা আছে, এইটো চাওক ভিতৰত বুঢ়াই হৈ গৈছে কিছুমান বেঙেনা। আমাৰ নাখাওঁৱে বেছি। এইটো চাওক বন্ধুসকল, আৰু কণকণি বিলাহী লাগিছে। আহকচোন আপোনালোকক দেখুৱাই দিছোঁ মই। কণকণি বিলাহীটো আমি খাবই নোৱাৰোঁ, আধা বেয়াহে হৈ যায়। এইটো চাওক, ইয়াত আছে, ইয়াত গোটেই পকি আছে। এইটো গোটেই পকি আছে। লগালে কষ্ট কৰিলে খাব পায়, কষ্ট কৰিব লাগিব এনেকৈ। মই ইয়াতে লাগি থাকোঁ, কি কৰিব, চব্জিতে লাগি থাকোঁ। এইটো চাওক ইমানখিনি ওলালে। এইখিনি চাওকচোন, ইমানখিনি ওলালে, আৰু আছেই, ভিতৰতো আছেই। এইখিনিতো গোটেই পকি আছে। আপোনালোকেও লগাবচোন এনেকৈ বন্ধুসকল। কণকণি বিলাহীটো চাটনি খাবলৈও খুব ভাল লাগে, শুকান মাছ লগত। এইকেইদিনহে বেছিকৈ পকিছে এইখিনি। আৰু আপোনালোকে বিনছটো দেখিছেনে? গোটেই বিনছ মানে ভৰি আছে থালিত। এইবোৰ চাওকচোন, কিছুমান এই বিলাহী মই চিনাই নাই। এইটো চাওক সৰু বিলাহী, এইখিনিতো আছে এইখিনি। আৰু এইবোৰ বিনবোৰ চাওকচোন, পুৰা ঢালি ভৰি আছে। এইখিনি চিঙাই হোৱা নাই বিনছবোৰ, কিছুমান বুঢ়াহে হৈ গৈছে বিনছ। গছবিলাক এতিয়া মৰিছে। বহুত খালোঁ বিনছ, এতিয়াও ওলাবই। আমাৰ ল'ৰা ছোৱালীয়ে আৰু এসাঁজ খালে খাবই নিবিচাৰে। মইতো খাই ভালেই পাওঁ, বইল খালেও ভাল লাগে মোৰ। এই সৰুহে গছটো,
ইমান ভৰি ভৰি লাগিছে নহয়, দুটা তিনিটা গছতে ইমান চাওকচোন, গোটেইখিনি ছিঙিলে মানে 1 কেজিও বেছি ওলাব। মালিকে থাকিলে মালিকে অলপ খাই চব্জি, ল'ৰা ছোৱালীকেইটা আৰু এসাঁজ খালে নেখায়ে বন্ধুসকল। আমিতো খাই ভালেই পাওঁ বিনছ, লোকেল বিনছ পালে আৰু কি লাগে, আমাৰ এইবোৰত একোৱে দিয়া নাথাকে। ইমান আছে, গোটেই ভৰি ভৰি লাগি আছে মানে কমলীয়া। এইকেইটাতো বুঢ়াই হৈ গৈছে। গুটি গুটি বিনছ গুটি খুব ভাল লাগে খাই বুঢ়া হ'লে। বিলাহীটো মই এটা চিঙাই নাই। আমাৰ চব ঘৰৰে শাক চব্জি আমি খায়ে থাকোঁ, যি মানে বছৰত লগাবলগীয়া হয় সেইখিনি লগাই ঘৰতে খাই থাকোঁ, কিনা নহয় আৰু যোনটো প্ৰয়োজন সেইখিনি কিনো। মেকুৰী দেখিছে একদম আমাৰ পিছে পিছে কৈ থাকে, মই য'ত আহে তাত আহিব, মই য'ত যাব তাত, দোকান গ'লে দোকান যাব, সি পিছে পিছে কৈ থাকে। চব্জি পেলাই থৈছোঁ মই মেষ্টা, বন্ধুসকল চাওকচোন মেকুৰীয়ে শুই তাত কি কৰিছে, গোটেই বেয়া কৰি পেলাব এতিয়া। মই বিনছটো এসাঁচে ছিঙিম, কিয়নো বেছি ছিঙি ল'লে বেয়া হয়, মানে দৰকাৰখিনি ছিঙি ছিঙি খাওঁ তাজা তাজা, বেছি নিছিঙো। দেখিছে আপোনালোকে এয়া চাওক গছত লাগি আছে, মই এসাঁচৰ কাৰণে মাত্ৰ ছিঙিম, কিয়নো ছিঙি থ'লে বেয়া হয়। ঘৰতে গছ আছে যেতিয়া আৰু এসাঁচৰ কাৰণে ছিঙি নিব পাৰে, নহয় জানো এজনী? ইমানো ছিঙি কি কৰিব, এনেই বেয়া হৈ যায় ন, ঘৰত থ'লে আকৌ লেটিকি যায় নহয়। সেইখিনি গোটেই লাগি আছে। এইটো মাজনী দেখুৱাই দিয়াচোন, মই মেষ্টা পেলাইছোঁ, এয়া গোটেই মেষ্টা এয়া চাওক পাত ওলালে, এইবোৰ চব মেষ্টা পাত ওলালে। ছিজন তৰকাৰী আমি খায়েই থাকোঁ পেলাই পেলাই। মূলাখিনিতো আছেই, গোটেই ৰঙা মূলাখিনি আমাৰ, আৰু পানীলাও লাগি আছে, সেইটো চাইডে পানীলাও লাগি আছে। আৰু এইটো বন্ধুসকল 12 মাহ খাই পাই, ৰ'ব মই আপোনালোকৰ ইয়াতো বেঙেনা আছে, এইটো একদম 12 মাহ, এবছৰ খালোঁ এতিয়াও লাগি আছে। ইমানেই লাগে নহয়, ইমান লাগে, ইমান লাগে চাওকচোন, ইমান ধুনীয়া মৰম লগা, মানে বহুত লাগে। বহুত লাগে এইটো চোৱা গোটেই গছতে লাগি আছে। এইটো দেখুৱাই দিয়া মাজনী, এয়া গোটেই গছতে লাগি আছে বেঙেনা, সেইটো চাইডেও আছে, এয়া তলতো আছে। মই এতিয়া মানে এসাঁচৰকৈ বেছি হ'ব মই নিচিঙো আৰু ৰাখি দিম, দৰকাৰ হ'লে ছিঙিম। এইটো দেখিছা মাজনী, এইটো উদাৰ বিহে ইতনা হে দেখোতো লম্বা লম্বা উদাৰ বিহে। আৰু এইটো এবাৰ লফা গুটি ৰাখিছোঁ, মই লফাটো মানে খোৱাই নাই, এবাৰ কম খাইছোঁ, কিয়নো গুটিৰ কাৰণে এইটো সচৰ কাৰণে ৰাখি দিছোঁ। এইবোৰ পূৰা লফা, কিনিলে ইমান অলপত 10 টকা এনেকৈ। এই পুখুৰীটো পূৰা লেতেৰা হৈছে। আৰু ভিন্দি গুটিও মই ৰাখিছোঁ, এইবোৰ ভিন্দি গুটি এয়া পূৰা ৰাখি দিছোঁ, এইবোৰ এয়া সচলৈ ৰাখিছোঁ, খোৱাই নাই। এইটো বুঢ়া হৈছে, এইটো ছিঙিবলগীয়া হৈ গ'ল, এইটো চব পূৰা ভিন্দি গুটি। আৰু বিনছটো একদম গোটেই লাগি লাগি আছে। এইটো গাজৰ হোৱা নাই, এইটো গাজৰ মানে বুঢ়া হোৱা নাই, এইটো গাজৰ। আৰু ইপনে এই ৰঙালাও লগাইছোঁ ছিজনত, গোটেই লগাওঁ। এইটো ৰঙালাও লগাইছোঁ। আহক পালেং শাক দেখুৱাই আছোঁ আপোনালোকক, ইমানেই পালেং শাক হৈ আছে নহয়, মানে চব্জিবিলাক 8 পিচ পেলাব লাগে, তেতিয়া আপোনালোকে 8 পিচ খাই থাকিব পাৰে।
এইটো লেচু গছ ফুল ফুলিছিলে, বতাহ এনেকৈ দিছে নহয়, এবাৰ চব সৰি পৰিলে ইয়াৰ লিচু। এইটো লেচু আৰু ইয়াৰ কঁঠালটো আমাক খাবই নোৱাৰিছিলে। কঁঠাল গছো কি কৰিব আৰু গোটেই পৰিলে এবাৰ কঁঠালটো। এইটো সৰু লাগিছে এয়া, কিন্তু পৰিলে। এইবছৰ এনেকৈয়ে পৰাতে খাম আৰু লাগিলে। কি কান্দি আছে? এইটো সাপ দেখিছা? এইটো ইমান ডাঙৰ সাপ দেখিছা? এইয়া মাছ ধৰিছে, এইয়া 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 এইটো পুখুৰীত ইমান ডাঙৰ। পিছত ভেকুলীহে হয় এইটো নহয়, সাপে ধৰিছে আকৌ। मत जाओ उधर, जंगल इतना है, सांप आएगा। मैं ना जाऊँ पहले, वही लगे ये कांदी আছে কিনে জংঘল হৈ আছেতো বন্ধুসকল। হেয়া সাপ একো নহয়, কেপেনা ভেকুলী মানে ধৰিছে না, সেইটো কাৰণে একো নহ'লে সি নিজকে নিজে খাইছে। মই আজি পালেং শাকটো নিছোঁ। এইবোৰ চব কণকণীয়া বিলাহী, এইবোৰ এতিয়া লাগিলে এইটো খাবই নোৱাৰিব। এইটো একো নহয়, একো নহয়, একো নহয়। আৰু এই পালেং শাকটো মাজত দেখুৱাই দিয়া। এইখিনি গোটেই পালেং মই আজি নিচিঙো। এইটো দেখিছোনে পুৰা কমলীয়া কমলীয়া হৈ আছে। ইয়াত ইমান হৈ আছে এনেকৈ একদম পুৰা চাওক। এইটো দেখিছোনে পুৰা কমলীয়া, পুৰা পালেং শাক। এইটো বিলাহী ये रहा बोलते तामुल तामुल गछ। हम लोग का अब होने लगा এইটো था तामुल পুৰা बहुत লাগি छोटे আছে में। দেখোন নাই, এইটো তামোল গছ লাগি আছে পুৰা। পুখুৰী পানী চৰাইটা উৰি গৈছে, ডাঙৰ চৰাইটা উৰি গৈছে। একো নহয়, মইতো এইটো দি যাওঁ। চোৱা তুমি, এই ভিতৰেদি মই এনেকৈ সোমাই যাম ন। নেমু গছ লগাইছে, নেমু আমাৰ আছে, এতিয়াও আছে আমাৰ নেমু। পুৰা 12 মাহ নেমু খাব পাৰে আমাৰ। আৰু এইটো লেচু গছ, এইটো লেচু গছ লগাইছে, এইটো লেচু গছ। আৰু সেইটো লেচু গছ মানে এইটো লেচু গছ লগাইছে। এইটো চোৱা, এইটো লেচু গছ। আৰু এইটো শিলিখা গছ, এইটো ওপৰতো এইটো শিলিখা গছ। এই বছৰ খালোৱেই শিলিখা। এইবোৰ বন্ধুসকল চাওক, পুৰা এবাৰ ফচলৈ পুৰা থৈছোঁ। এবাৰ লাও শাক বেছি পাব। এইবোৰ মই বহুত কমেই খাইছোঁ। এইবোৰ পুৰা ফচলৈ ৰাখি দিছোঁ। এবাৰ 8 পিচ সৰহকৈ পেলাম বুলি। এইটো চাইডে বেছি হোৱা নাই। এইটো লাই শাক আৰু পালেং শাক কেইডালমান আছে ইয়াতে। ইয়াত মানে সিহঁতে মোৰ ওচৰত আহিলে, মেকুৰীয়ে মোৰ ওচৰত যদি আহে, সি বেয়া পায়, খেদি আহে। এইটো দেখুৱাই দিয়া, পানী লওঁ। এইটো খাব পাৰে। ইয়াতো লেচু গছ এডাল লগাইছে। এইটো উঠি আহিছে চাওক, এইটো লেচু গছ, এইটো উঠিছে। আৰু এইবোৰ চব ৰঙালাও লগাইছোঁ। এইবোৰ চব ৰঙালাও পুলি লগাই দিছোঁ। তামোল নহয়, এইটো নাৰিকল লগাইছে মালিকে, নাৰিকল গছ। এইখিনিয়ে বন্ধুসকল, মোৰ বাগানটো আপোনালোকক দেখুৱালোঁ। আপোনালোকে চাই যাওক। আৰু সম্পূৰ্ণ বিলাহীটো মই ছিঙাই নাই, আৰু আছেই। আৰু বিনছবোৰ দেখিছোঁ, সেইটো চাইডতো ছিঙিলোঁ। এইটো দেখুৱাই দিয়া মাজনী, এইখিনি ছিঙাই নাই, ইমান বুঢ়া হৈ আছে, ইমান গুটি দেখিছা ন? চা এয়া ইমান বুঢ়া, এইখিনি ছিঙিয়ে দিওঁ ভাই, ইমান মৰম লগা। পুৰা বুঢ়া হৈ গৈছে, ইমান বুঢ়া হোৱা নাই। বিনছটো ইমান লাগি আছে।
ये पीछे भैया हंस रहे, देखो ना, ये देखो देखो हंस रहे हैं वो। तो हंस रहे हैं। चलो हो गए আৰু মূলাটো চাওক বন্ধুসকল, এইটো মূলা গোটেই ইমান ডাঙৰ ডাঙৰ হৈ গৈছে আৰু ইয়াত মূলা পোৱাই নাই। আজি মই নিচিঙো মূলাটো, বেলেগ দিনে চিঙি খাম। চব ঘৰৰে চব্জি খাই থাকিম। বেঙেনা দেখিছেনে বন্ধুসকল? ইয়াতো দুটা লাগি আছে, ইয়াতো দুটা। এইটো হৈ গৈছে আৰু এইটো চাইডেও মূলা। এইটো কল নহয় নেকি এটা? কল। এই কলডিলটো এনেকৈ ছিঙি দিব লাগে। এনেকৈ মই কালি ছিঙি দিছোঁ, তেতিয়া মানে সেই কলটো ডাঙৰ হৈ যায়। এইটো কাৰণে ছিঙি দিছোঁ। আৰু অমিতা দিছোঁ আমাক, অমিতাটো লাগিছে। এইবোৰ সৰু লাগিছে অমিতাটো আনিছিলোঁ ন। এইটো অমিতা চাওক, অমিতা নতুন ফল। এইটো নাৰ্চাৰীৰ পৰা লৈ আনিছিলে, সেইটো লাগিছে। নাৰিকলটো দেখুৱাই দিয়া নহয়, নাৰিকল পূৰা নাৰিকল। নাৰিকল আমি ঘৰৰে খাওঁ। নাৰিকল 4 জোপা আছে আৰু কিছুমান লগাইছোঁ, হোৱা নাই এতিয়া বৰ্তমান। আমাৰ ফুলবোৰ দেখিছানে বনাই? ফুলবোৰ বাহিৰত লাগিছে। এই খুব মৰম লাগে। কাটি পেলাইছিলে মালিকে, মই থৈ দিছোঁ, এনেকৈ ৰাখি থৈ দিছোঁ। এই ফুলজোপা পূৰা এনেকৈ কৰি ৰাখি পেলাই থৈ দিছোঁ। Bye, bondukসকল।